নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত কাৰ্বি পাহাৰৰ লগতে কি বহুতো বিধায়ক ইতিমধ্যে 5জন নৱনিৰ্বাচিত বিধায়ক হাজিৰ হৈছে আৰু লগতে কৈছে ক'লে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ কিয়নো তাৰ লগতে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হৈছে কাৰ্বি পাহাৰৰ 5জন নৱনিৰ্বাচিত বিধায়ক তুলিৰাম ৰংহাং আৰু নেতৃত্বত অহা 5জন বিধায়কসকলে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী অসমৰ মুখ্যমন্ত্ৰী হোৱাটো আৰু সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ ক'লে যে আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত অব্যাহত আছে ৰুদ্ৰদাৰ বৈঠক আৰু তাৰ লগতে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে লুৰিণজ্যোতি গগৈ আৰু ভাল ভৱিষ্যত আছে ৰাজনৈতিকভাৱে আৰু তাৰ লগতে অখিল গগৈ সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পোনপ্ৰথমৰ বাবে মন্তব্য দাঙি ধৰিছে আৰু ইয়াত কৈছে দেওবাৰে ঘোষণা কৰা হ'ল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল কিয়নো ৭৫খন আসনেৰে জয়েৰে বিজেপি মিত্ৰজোঁটে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰাটো এতিয়া প্ৰায় নিশ্চিত হৈ পৰিছিল কিন্তু প্ৰথমবাৰলৈ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰি অসম জাতীয় পৰিষদে এখনো আসন দখল কৰিবলৈ সক্ষম নহ'ল নাহৰকটীয়া আৰু দুলীয়াজান সমষ্টিৰ জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ পৰাজয় বৰণ কৰিলে আৰু যুৱ ৰাজনীতিকগৰাকীক পৰাজয়ৰ পিছতো এতিয়া ডক্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো কৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে লুৰিণজ্যোতি গগৈ ভাল ভৱিষ্যত আছে এটা দলক ২-৩ মাহতেই নেতৃত্ব দি জিকা ইমান সহজ কথা নহয় পৰাজয়ৰ পিছতো ৰাজনীতিত থাকিব লাগে লুৰিণজ্যোতি গগৈ অসমৰ ৰাইজক সেৱা আগবঢ়াব লাগে আৰু আনহাতে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জয়লাভ কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সন্দৰ্ভতো বিশেষ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ছাত্ৰ সংগ্ৰামী ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতি তেওঁ ভৰি দিছে মই আশা কৰিম যে ইমান দিনে তেওঁ অসংসদীয় কাম আৰু উত্তৰণ হওক আৰু তাৰ লগতে ভাল বিৰোধিতা ভূমিকা গ্ৰহণ কৰক আমি যাতে অসমৰ বুকুত ৰাস্তা জ্বলোৱা আৰু তাৰ লগতে টায়াৰ জ্বলোৱা আৰু ইতিমধ্যে গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে বিজেপি কৰ্মীক হাতুৰে কোবালে কংগ্ৰেছ কৰ্মীয়ে ভোট গণনাৰ পিছতে ইতিমধ্যে অসমত এতিয়া নিৰ্বাচনী হিংসা উত্তাল হৈছে লংকা আৰু ইয়াত কৈছে যে কংগ্ৰেছ কৰ্মীয়ে হাতুৰে কোবালে বিজেপি কৰ্মীক আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে নিৰ্বাচনী ফলাফলৰ পাছতে ৰাজ্যত হিংসাত্মক ঘটনা বিজেপিৰ জয় হোৱাৰ পিছত শুভত কংগ্ৰেছ কৰ্মী হাতুৰে ইতিমধ্যে কোবাইছে বিজেপি কৰ্মীক আৰু নিৰ্বাচনৰ ফলাফলৰ পাছতে ৰাজ্যত হিংসাত্মক ঘটনাৰ সৃষ্টি হয় বিজেপি জয় হোৱা ক্ষোভিত কংগ্ৰেছ কৰ্মী হাতুৰে প্ৰহাৰ কৰিছে লংকাত সংঘটিত হৈছে নিৰ্বাচনী ফলাফলৰ পাছৰ এই হিংসাত্মক ঘটনা 92 নং লামডিং সমষ্টিৰ টকীয়া গাঁও পঞ্চায়তৰ সংঘটিত এই ঘটনা সমষ্টিটোত বিজেপি বিজয়ী হোৱাৰ পাছতে ক্ষোভিত কংগ্ৰেছ কৰ্মী বিজেপি কৰ্মীক হাতুৰে প্ৰহাৰ কৰিছে লংকাৰ কাকি 2 নং টঙিয়া জাকিৰ নামৰ বিজেপি কৰ্মীজনক প্ৰহাৰ কৰিছে কংগ্ৰেছী ছফিক উদ্দিনে আৰু উল্লেখযোগ্য যে জাকিৰৰ পত্নী বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ পৰা সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই সময়ৰ পৰাই বিজেপি দলৰ কৰ্মী হৈ জাকিৰক বিভিন্ন সময়ত ভাবুকি প্ৰদান কৰি আহিছিল কংগ্ৰেছ কৰ্মী ছফিক আৰু পুনৰ বিজেপি চৰকাৰ গঠন কৰাত ক্ষোভিত হৈ ইতিমধ্যে হাতুৰে কোবাইছে বিজেপি পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু ইতিহাস ৰচিছিল অখিল গগৈ তাৰপিছত ইয়াত কৈছে দিছপুৰৰ অখিল গগৈ নতুন ঠিকনা তাৰ লগতে প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী বাসগৃহত ইতিমধ্যে অখিল গগৈ নামত আৱণ্টন কৰা হৈছে কিন্তু আগৰ বিধায়ক শিৱসাগৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী বাসগৃহত এতিয়া থাকিব অখিল গগৈ এক বৃহৎ সিদ্ধান্ত কিয়নো জেলৰ পৰা এতিয়া দিছপুৰলৈ গৈছে অখিল গগৈ তাৰ লগতে কৈছে দিছপুৰৰ অখিল গগৈ নতুন ঠিকনা প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী বাসগৃহত এতিয়া অখিল গগৈ থকা হ'ব কিয়নো ইয়াত কৈছে আগন্তুক কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ বিপুল ভোটত জয়লাভ কৰি ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই দিছপুৰত অখিলৰ নতুন ঠিকনা আৰু দিছপুৰৰ অখিলৰ নতুন ঠিকনা হৈছে বিধায়ক আৱাস প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামী বাসগৃহত অখিল গগৈ নামত আৱণ্টন আৰু 53 নং কোটৰী লাভ কৰিছে অখিল গগৈ ফালৰ পৰা পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ভাল খবৰ মুকলি হৈ আহিছে চৰকাৰী কৰ্মচাৰীৰ লগতে সাধাৰণ জনতাৰ লৈকে কিয়নো এতিয়া কৈছে আপুনি অৱসৰৰ লগতে পোৱাৰ পাছত আপুনি এক বৃহৎ অফাৰ ধনৰাশি লাভ কৰিব পাৰিব প্ৰতিদিনে আপুনি 50 টকাকৈ মাত্ৰ সাঁচিব লাগিব কিন্তু আপুনি অৱসৰ সময়ত 50 লাখ টকাৰ পুঁজি পাব পঢ়ক এই আঁচনিৰ বিষয়ে কিয়নো চৰকাৰে এক বৃহৎ আঁচনি উলিয়াইছে আজিৰ সময়ত সকলোৰে ভৱিষ্যতৰ বাবে ধন জমা কৰে যাতে অৰ্থনৈতিক সমস্যা নহয় যদি আপুনি সঞ্চয় কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে ইয়াত ইনভেষ্টমেণ্ট প্লেনিঙৰ আপুনি কম বিনিয়োগ কৰিও এক বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে ইয়াৰ বাবে আপুনি সঠিক স্থানত সঠিক বিনিয়োগৰ পৰিকল্পনা কৰা উচিত যদি আপুনি সঠিকভাৱে বিনিয়োগ কৰে তেন্তে আপুনি প্ৰতিদিনে 50ৰ পৰা 50 টকাকৈ আৰু কেইবছৰমান ভিতৰত আপুনি 50 লাখ টকাৰ পুঁজি গঠন কৰিব পাৰিব কিয়নো কৈছে মিউচুৱেল ফাণ্ড আৰু ইয়াৰ বাবে
এক উপকৃষ্ট বিকল্প আপুনি ইয়াত কম বিনিয়োগ কৰি লাভ কৰিব পাৰিব অধিক ধন কেনেকৈ কৰিব পাৰিব জানো আহক আৰু ইয়াত কৈছে যে সেই বিষয়টো সন্দৰ্ভত বিশেষজ্ঞসকলে কৈছে যে আপুনি য'ত ভাল পায় তাতে বিনিয়োগ কৰা উচিত মিউচুৱেল ফাণ্ড ইয়াৰ বাবে সঠিক যদি আপুনি FD বা ডাকঘৰ আঁচনি পোষ্ট অফিচ ছেভিংছ স্কিম বিনিয়োগ কৰে আপুনি 7ৰ পৰা 8%তকৈ অধিক ৰিটাৰ্ণ নাপাব কিন্তু আপুনি মিউচুৱেল ফাণ্ডত বাৰ্ষিক 12 পৰা 15% ৰিটাৰ্ণ সহজে পাব পাৰে গতিকে এইটো সেই বিকল্প যিয়ে আপোনাক এক বৃহৎ পুঁজি সৃষ্টি কৰাত সহায় কৰিব পাৰে আৰু লগতে কৈছে SIPৰ জৰিয়তে বিনিয়োগ কৰা আৰু ইয়াত কৈছে আপুনি মাত্ৰ 50 লাখ টকা পুঁজি গঠন কৰিবলৈ আপুনি SIP জৰিয়তে বিনিয়োগ কৰিব পাৰে SIP অৰ্থাৎ প্ৰণালীবদ্ধ বিনিয়োগ প্লেন আৰু ইয়াৰ জৰিয়তে আপুনি প্ৰতি মাহে অলপ টকা বিনিয়োগ কৰিব পাৰে আৰু ফ্ৰেংকলিন আৰু টেম্পলত আৰু ইণ্ডিয়ান ৱেবছাইটত এটা কেলকুলেটৰ আছে আৰু ইয়াৰ জৰিয়তে আপুনি কোনোবা মিউচুৱেল ফাণ্ডৰ আঁচনি প্ৰতি মাহে মাত্ৰ 1000 টকা বিনিয়োগ কৰে তেন্তে আপুনি 20 বছৰ আৰু তেওঁ 20 লাখ টকাৰ পুঁজি লাভ কৰিব পাৰিব আৰু মাত্ৰ ইয়াৰ অনুমানিক 12% ৰিটাৰ্ণ আছে বুলি ইতিমধ্যে অনুমান কৰা গৈছে আৰু আপুনি যদি অৱসৰ সময়ত আপুনি 12% ৰিটাৰ্ণো লাভ কৰিব যদি কোনোবাই প্ৰতি মাহে 500 টকা বিনিয়োগ কৰে তেন্তে 20 বছৰত আপুনি তেওঁ 5 লাখ টকাৰ পুঁজি লাভ কৰিব অত্যন্ত অতিৰিক্তভাৱে আৰু যদি আপুনি 30 বছৰভাৱে প্ৰতি মাহে 500 বা 600 টকা জমা কৰে আপুনি 17 লাখ টকাকৈ অধিক পুঁজি আপুনি গঠন কৰিব পাৰিব দৰাচলতে আপুনি যিমান দীঘলীয়া বিনিয়োগ কৰিব আপুনি আৰু কম্পাউণ্ডিঙৰ আৰু দ্বাৰা সিমানে দীঘলীয়া লাভান্বিত হ'ব পাৰিব আৰু লগতে কৈছে যদি আপুনি 50 লাখ টকাৰ পুঁজি গঠন কৰিব বিচাৰিছে তেন্তে আপুনি মাত্ৰ প্ৰতি মাহে 1500 টকা আপুনি বিনিয়োগ কৰিব লাগিব আপুনি মাহে যদি মাত্ৰ 1500 টকা বিনিয়োগ কৰে আৰু প্ৰতি মাহে 1500 টকা বিনিয়োগ কৰা প্ৰতিদিনে আৰু 50 টকা হয় কিন্তু এই কেলকুলেটৰ মতে যদি আপুনি অনুমানিক 12% ৰিটাৰ্ণ অনুসৰি প্ৰতি মাহে 1500 টকাকৈ জমা লগতে ইতিমধ্যে ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কাৰণ অখিল গগৈলৈ বৃহৎ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে আৰু বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতে অখিল গগৈ চিঠিৰ প্ৰথমবাৰ মুকলি চিঠি ইতিমধ্যে শিৱসাগৰলৈ ধন্যবাদ জনাইছে লগতে নতুন চৰকাৰৰ ইতিমধ্যে দাবী কৰিছে আৰু ইয়াত কৈছে বিধায়ক নিৰ্বাচন হোৱাৰ পিছতে অখিল গগৈ চিঠিৰ জৰিয়তে শিৱসাগৰবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছে তাৰ লগতে এক বিশেষ চিঠি প্ৰদান কৰিছে অখিল গগৈ কিয়নো কালি 2 মে তাৰিখে বিভিন্ন ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে শিৱসাগৰৰ পৰা জয়যুক্ত হোৱা ৰাজ্য দলৰ সভাপতি অখিল গগৈ আজি 3 মে তাৰিখৰ আৰু তাৰ লগতে জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছে সমূহ শিৱসাগৰবাসীক কিয়নো ইয়াত কৈছে যে লগতে নতুন চৰকাৰক দাবী জনাইছে যে চিঠিত প্ৰকাশ কৰা অনুসৰি অখিল গগৈ কৈছে যে অসমৰ সকলো ৰাজ্যক বিনামূলীয়া কৰোনাৰ ভেকচিন পাব লাগে অহা 3 মাহৰ ভিতৰতে ৰাজ্যৰ 3 কোটি 30 লাখ জনতাক কৰোনাৰ ভেকচিন প্ৰদান কৰা অনুৰোধ কৰিছে তথা লগতে আহ্বান কৰিছে দাবী জনাইছে আৰু শিৱসাগৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে কৈছে যে বিনামূলীয়া কৰোনাৰ ভেকচিন দিয়াৰ হৈছে নতুন চৰকাৰৰ সকলোতকৈ প্ৰধান তথা প্ৰথম কাম লগতে ইয়াৰ প্ৰতিৰোধ কৰাটো ইতিমধ্যে অন্যতম কাম বুলি অভিহিত কৰিছে আৰু ইয়াৰ কাছে বিধায়ক হিচাপে অখিল গগৈয়ে হেনো প্ৰথম কমি আৰু বাবে চেষ্টা কৰিব আৰু লগতে ইয়াৰ বাবে মত মাতি যাবলৈ চৰকাৰে ইয়াক সফল কৰি তোলাৰ বাবে কাম নকৰে আনহাতে বিজয় আৰু বাবে সমূহ শিৱসাগৰ তথা অসমবাসীয়ে ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে অখিল গগৈ আজি পৰা পাছতো এই মুহূৰ্তত আনহাতে ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কাৰণ কৈছে ৰিপুণ বৰা পদত্যাগ পত্ৰ যোৱাকালি প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ কিন্তু তাৰ লগতে কৈছে ৰিপুণ বৰা পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে অধ্যক্ষ হিচাপে কাম কৰাৰ নিৰ্দেশ জিতেন্দ্ৰ সিঙৰ আৰু তাৰ লগতে কৈছে ৰিপুণ বৰা পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে অধ্যক্ষ হিচাপে কাম কৰাৰ ইতিমধ্যে নিৰ্দেশ দিছে জিতেন্দ্ৰ সিঙৰ আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই পৰাজয় বৰণ কৰাত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটি তথা সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুণ বৰাই আৰু পিছে আজি অসম প্ৰদেশৰ কংগ্ৰেছৰ এক সংবাদমেল আয়োজন কৰি এইবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ কাৰণ সদৰি কৰাৰ লগতে ৰিপুণ বৰাতেই দলটোৰ সভাপতি পদত থকাৰ আহ্বান জনাইছে কিন্তু পৰাজয় কাৰণ হিচাপে সংবাদমেল সদৰি কৰিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে বহুকেইটা ভোটত ভাগ হ'ল আৰু কেইটা দলৰে প্ৰধান উদ্দেশ্য আছিল বিজেপি পৰাজয় হিচাপে লোৱাত ৰাইজৰ কিছু দুমোজাত পৰাক লৈ ভোট দিব লগা হৈছিল আৰু সেই ভোট বিভাজন সৃষ্টি হৈছিল আৰু তাৰপিছত 10খনতকৈ অধিক আসন নতুনকৈ গঠিত হোৱা দল দুটাৰ বাবে হেৰুৱাব লগা হৈছে কংগ্ৰেছৰ যাৰ বাবে ইতিমধ্যে পৰাজয় গ্ৰহণ কৰিছে আজি জিতেন্দ্ৰ সিঙৰ উপস্থিতিত হোটেল গেটৱেত আৰু গেণ্ডত অনুষ্ঠিত হয় এক সভাত কংগ্ৰেছৰ নিৰ্বাচিত বিধায়ক আৰু সকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আৰু বিৰোধী দলপতি নিৰ্বাচিত কৰাৰ সম্ভাৱনা এই সম্ভৱ কিয়নো ইয়াত কৈছে উপত্যকা আৰু বিৰোধী দলপতি বিচাৰিব কংগ্ৰেছৰ বৰাক উপত্যকাৰ একাংশ বিধায়কে